কি আপুনি খুব শক্তিশালী নেকি? আপুনি নিজকে খুব অহংকাৰী বুলি ভাবে নেকি? যদি ভাবিছে তেতিয়াহ'লে নিশ্চয় আপোনাৰ লোকচান, আপোনাৰ ক্ষতি অনিবাৰ্যভাৱে হ'ব। কাৰণ আপুনি কেতিয়াও এই কথাখিনি উপলব্ধি কৰাটো উচিত নহয় যে মোৰ নিচিনা শক্তিশালী আৰু কোনেও হ'ব নোৱাৰে। আৰু সেই প্ৰমাণখিনি আজি আমেৰিকাই, সেই প্ৰমাণখিনি আজি বিশ্বই জানিব পাৰিলে যে যিমানেই শক্তিশালী নহওক কিয় গোটেই বিশ্বখনে আমেৰিকাক চাই ভয় কৰে। গোটেই বিশ্বখনে আমেৰিকাক চোৱাৰ লগে লগে তেওঁলোকে হতভম্বিত হৈ পৰে। কিন্তু প্ৰকৃতিয়ে আমেৰিকাক কোনো কেৰেপ নকৰে। আজি আপোনালোকে যি জুই দেখা পাইছে, এয়া মোৰ স্ক্ৰীণত যি জুই দেখা পাইছে, সেই জুই প্ৰায় 30 একৰ ভূমি দখল কৰিছে। যি জুয়ে প্ৰায় 9,000তকৈ অধিক ঘৰ দুৱাৰ জ্বলাই তছনছ কৰি দিছে। আৰু এই প্ৰকৃতিৰ শক্তিৰ ওচৰত আজি আমেৰিকাই নত স্বীকাৰ কৰিবলগীয়া হৈছে। ইয়াৰ পৰিণতি এইটোৱেই যে অহংকাৰীসকলক প্ৰকৃতিয়ে ভাল নাপায়। আজি আপোনালোকে জানে যে এইখন আমেৰিকাই আজি পেলেষ্টাইনত দিছে, ধূলিৰ নিচিনা তেওঁলোকক বতাহত উৰাই দিছে। আজি সেই পৰিণতি আমেৰিকাই ভোগ কৰিছে নেকি? আজি সেই প্ৰতিশোধ প্ৰকৃতিয়ে আমেৰিকাৰ ওপৰত লৈছে নেকি? এনেকুৱা প্ৰশ্ন বহুতৰ মনলৈ আহিছে। আৰু আপোনালোকেও এইটো বিশ্বাস কৰিব লাগিব, এই জগতখনৰ এজন সৃষ্টিকৰ্তা আছে, যিজন সৃষ্টিকৰ্তাই এই জগতখন নিয়ন্ত্ৰণ কৰি ৰাখে। আৰু আপুনি আমি ইচ্ছা কৰিলেই এই জগতখন আমি চলাই নিব নোৱাৰোঁ। এইটো এটা বান্ধোনত চলে। আপুনি কাৰ ৰাজ্যত বসবাস কৰিছে আপুনি এবাৰ উপলব্ধি কৰিছেনে? আপুনি কেতিয়াও এই কথাখিনি উপলব্ধি নকৰে যে আমি নিশ্চয় কাৰোবাৰ ৰাজ্যত বসবাস কৰি আছোঁ। কিন্তু প্ৰত্যেকজন মানুহেই কেৱল নিজৰ নিজৰ এইটো নিজৰ সেইটো নিজৰ এনেকুৱা মন্তব্যবিলাক কৰি থাকে। কিন্তু প্ৰকৃততে সেই ঠাইখিনি, সেই জাগাখিনি কোনে সৃষ্টি কৰিলে এবাৰ হ'লে উপলব্ধি কৰাৰ প্ৰয়োজন আছে। গতিকে কেতিয়াও আপোনালোকে বেছি অহংকাৰী নহ'ব। অহংকাৰীসকলক আল্লাই ভাল নাপায়, অহংকাৰীসকলক সৃষ্টিকৰ্তাই ভাল নাপায়। আৰু কোনো ধৰ্মতেই হয়তো অহংকাৰী ব্যক্তিক ভাল নাপায় বুলি মোৰ এটা বিশ্বাস। গতিকে আমেৰিকাই আজি যি গোটেই বিশ্বক হতভম্বিত কৰি ৰাখে, আমেৰিকাই গোটেই বিশ্বক যি ভয় দেখুৱাই ৰাখে, আজি প্ৰকৃতিয়ে তেওঁলোকৰ ওপৰত প্ৰতিশোধ যেন লৈছে এনেকুৱা এটা অনুভৱ হৈছে। গতিকে শক্তিশালীৰ ওপৰত শক্তিশালী, আপোনাতকৈ বেছি শক্তিশালী, তাতকৈ বেছি শক্তিশালী এই পৃথিৱীত শক্তিৰ অভাৱ নাই। আৰু সেই সকলো শক্তিৰ ঊৰ্ধত এজন চিৰশক্তি আছে, যি শক্তিক কোনোবাই ঈশ্বৰ বুলি কৈছে, কোনোবাই আল্লাহ বুলি কৈছে, কোনোবাই গড বুলি কৈছে। গতিকে আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোলৈ এই মেছেজটো পঠাই দিব যে জগতত কোনেও বেছি শক্তিশালী নহয়, শক্তিশালী একমাত্ৰ সৃষ্টিকৰ্তা, যিজন সৃষ্টিকৰ্তাৰ নিৰ্দেশত এই বিশ্ব ব্ৰহ্মাণ্ডখন চলি আছে।